বলোৰামৰ মাক প্ৰকাণ্ড বাৰীখন আৰু পুখুৰীটোৰে সৈতে ঘৰত অকলে থাকে। বলো থাকেগৈ পৰিয়ালৰ সৈতে গুৱাহাটীত চাকৰি কৰি। বাৰী মাকজনীয়ে সাধ্য সাধনা কৰি বলোক B.Com পাছ কৰালেগৈ। বুঢ়ীজনীক চবে বলো বুঢ়ী বুলিয়ে কয়। মানুহজনী পিছে বৰ এচহীয়া। ঘোৰ আকালৰ দিনতো বুঢ়ীৰ ভঁৰালত 2 বছৰীয়া 3 বছৰীয়া পুৰণি ধান মজুত আছিল। ঘৰত থকাৰ দিনত বলোৱে হাল কোৰ বাই খেতি খোলাও চম্ভালিছিল আৰু ৰাতিৰ কলেজত পঢ়া শুনাও সমানে চলাই নিছিল। বুঢ়ীয়ে পিছে বলোক 2-3 বছৰীয়া পুৰণি ধানৰে মটৰ চাউলৰ ভাত এগাল কিবা শাক পাতৰ লগত খাবলৈ দিয়ে। আগলে পিছলে বুলিবলৈ একেটা ল'ৰা, তাতে পঢ়া শুনাও কৰি আছে, তাকনো তেনেকে দিব লাগেনে ভাতকেইটা? কোনোবাই তেনেকুৱা কিবা কথা কলে বুঢ়ীয়ে লগে লগে কয়, নহলে হালোৱা ল'ৰাই চাহ পাব কেনেকে? মোক আকৌ বুদ্ধি শিকাবলৈ আহে। বলো বুঢ়ীৰ প্ৰকাণ্ড বাৰীখনত 12 মাহে তৰহৰ ফল মূলে ভৰি থাকে। বুঢ়ীয়ে পিছে কাকো বাৰীত সোমাই তাৰ গুটি এটা ছিঙিবলেতো দূৰৰে কথা, তলসৰা এটাও বুটলি খাবলৈ নিদিয়ে। বোলে বুঢ়ীৰ নিজৰ কিবা মন গৈছে কাৰোবাক দিবলৈ, তেতিয়াহলে কুজি বুঢ়ীজনীয়ে নিজেই হাকুটিয়াই পাৰি নি দি থৈ আহিবগৈ। ওচৰৰ ল'ৰা ছোৱালীবোৰে সেই গুণে বলো বুঢ়ীক জাতকে দেখিব নোৱাৰে। ববৌ জামু এটা দিবনে? আইতা কঁঠাল এটা পাৰোনে? এনেকে কোনোবা এটাই সুধিবলৈহে পালে সিফালে বুঢ়ী জাঙুৰ খাই উঠিলেই নহয়। বাপেৰৰ বাৰী পাইছ নহয়, আহ কপাকে ধাঙি মুহি লৈ যাহি। খুজিবলৈ যোৱা ল'ৰা ছোৱালীহঁতে কেতিয়াবা কয়, থুল থুলকে পকি আছে, এনেই গেলিহে যাব। তেনেকুৱাত বুঢ়ীয়ে কয়, গেলক যা, মোৰ বাৰী আম কঁঠাল বাৰীতে গেলক, গেলিলেই যেনিবা, সেই বুলি তহঁতক দিম নেকি? বিহুৱে সংক্ৰান্তিয়ে পুতেক বোৱাৰীক আহে। আহিলেও বুলি মাকৰ পৰা সুখ খাবলৈ নেপায়। এইবেলি মাঘৰ বিহুৰ 2 দিন আগত আহি উৰুকাৰ ভোজ বুঢ়ীৰ লগতে খাই পিছদিনা চাকৰি পাবগৈ লাগে গুণে বিহুৰ দিনা ৰাতিপুৱা জা জলপান খাই পুতেকহঁত যাবলৈ ওলাল। জুহালৰ গুৰিত বহি থকা মাকক বলোৱে যেনিবা যাবলৈ বুলি ওলাই সেৱা এটা কৰিছে। বুঢ়ীয়ে আৰু তোমাৰ আশীৰ্বাদ কিবা এষাৰ বোলক চাৰি ঠাইতে থোৱা খৰি দমটোৰ পৰা ফলা বাঁহ এচটা লৈ দিলে নহয় সেৱা কৰি থকা পুতেকৰ পিঠিত হুতুৰ কোবাই। দেখি তাৰ ঘৈণীয়েকজনীয়েনো বাৰু সহি থাকে কেনেকৈ? বিহুৰ দিনাখন মানুহজনকনো কথা নাই বতা নাই তেনেকে কোবাইছে কেলে বুলি তোমাক কবলেহে পালে। বুঢ়ীয়ে উঠি লৈ তোক মাৰিলেনো কি হাত কুন্ধাব বুলি বোৱাৰীয়েকক উধাই মুধাই কোবাবলৈ ধৰিলে। নগোসাঁই ঘৰে যোৱা কেইবাহমানত বলো বুঢ়ীৰ পৰা ভালে কিবা কিবি ধান আনিছে। মোৰ হিচাপ আছে, মূল্য পিছত একেলগে ল'ম বুলি বুঢ়ীয়ে এতিয়ালৈকে গোসাঁইৰ পৰা 1 নয়া পইচাও লোৱা নাই। জহা ধান আনিছিল 1 বৰা এপুৰা, মালভোগ 2 পুৰা। এনেকৈ হিচাপ অৱশ্যে সুজ প্ৰভাইও ৰাখিছে। বলো বুঢ়ীয়ে নিজে কেঁচা বাঁহৰ কামি এচটাত কটাৰীৰে দাগ কাটি নিজৰ মতে হিচাপ ৰাখিছে। 1 হলে পথালিয়ে কামিৰ আধালৈকে দাগ, এপুৰা হলে কামিৰ ইমূৰৰ পৰা সিমূৰলৈকে, এনেকৈ। ইফালে জহা হলে দাগৰ ওচৰত কটাৰীৰ আগেৰে ৰোক মাৰি এটা ঘাঁ, বৰাত তেনেকুৱা 2টা আৰু মালভোগত 3টা। পইচা কেইটা দি দিব লাগে, যা বুঢ়ীৰ পৰা হিচাপটো লৈ আহ বুলি সুজ প্ৰভাই প্ৰকাশক পঠিয়াইছিল। বলো বুঢ়ীৰ বাৰীৰ পুখুৰীটো পুনিৰে ভৰি আছে। বুঢ়ীয়ে সিফালে কামি চটা লৈ আঙুলি মূৰত হিচাপ মিলাই থাকোতে প্ৰকাশে গৈ ভঁৰালৰ গাধৈত থকা উখুনডাল আনি পুখুৰীত পুনি টানিবলৈ লাগিলগৈ। বুঢ়ীয়ে তাকে দেখি কোজকে গৈ মৰিবলৈ আৰু মোৰ পুখুৰীটোহে পালিহিনে বুলি প্ৰকাশক কাণখনত ধৰি টানি আনি হাতত থকা কামি চটাই 2 চাট লগাই দিলেগৈ। প্ৰকাশেও তাৰে উখুন তাতে এৰি নঙলা মুখৰ ফালে লৰ ধৰিলে। গোচৰ আৰু হিচাপ দুয়োটা লৈ বুঢ়ী নিজেই নগোসাঁই ঘৰলৈ আহিল। সেইবুলি প্ৰকাশক আটা খুটা এটাত বান্ধি লৈ চেকনিয়ে ভালকৈ কোপচেক দিলে। সুৰুজ প্ৰভা সেই সময়ত ভিতৰ সোমাই থাকিল যদিও ৰিহা আচলেৰে চকুপানী মুচি বুঢ়ী গোসাঁনীয়ে প্ৰকাশক কিছুমান বকিলে। অকল সিমানেই নে, উৰ্মি ওচৰতে সেমনাকৈ ৰৈ আছিল। বুঢ়ী মাকে এই কাঠিও এতিয়ালে কম নহয়, এওঁকো দিব লাগে 2 চাটমান বুলি কোৱাৰ কাৰণে আটাকে তাইৰ ভৰিটো লাহেকৈ এচাট মাৰিলে। এইবোৰ দেখি শুনি কীৰ্তিচন্দ্ৰই প্ৰকাশক অলপ কামত লগোৱা ভাল বুলি ভাবিলে। প্ৰকাশ আৰু উৰ্মিও চহৰৰ স্কুললৈ হাতীয়ালি হৈয়ে যায়। সেই গুণে উৰ্মিক নহলেও গাখীৰ আনিবলৈ মাজে মাজে প্ৰকাশকে পঠোৱাৰ কথাটো হল। উৰ্মিয়ে পিছে মনতে ভাবিলে, মাজে মাজে মাৰ খাই যদিও দাদাইতো নিজৰ মতে লৈ যাবলৈ পায়, মুখে খালি কোনেও কলৈকো যাবলৈ নিদিয়ে। আনকি ঘৰত সুধি বন্দনাৰ লগত খেদিবলৈ গলেও বেছি সময় থাকিবলৈ নিদিয়ে। গাখীৰ আনিবলৈ গলে দাদাৰ লগত ময়ো যাম বুলি তাইক হাতনি ধৰিলে। ইয়াৰ পিছত প্ৰকাশ কেতিয়াবা অকলে আৰু কেতিয়াবা উৰ্মিকো লগত লৈ হাতীয়ালিৰ পৰা চৰকাৰী গাখীৰ আনিবলৈ যায়। 8 বজাত শাৰী পতাৰ পৰা 11-12 বাজেগৈ যদিও এতিয়ালে আগতকৈ সুদা হাতেৰে উভতিবলগীয়া হোৱাটো কমিছে। সোণাজুৰি কেইবাঘৰো মানুহে মাজে সময়ে অন্যথা কিবা সকাম নিকাম থাকিলেও চৰকাৰী গাখীৰ আনে। তেনেকৈ গাখীৰ আনিবলৈ অহা যোৱা কৰাৰ দিনতে প্ৰকাশ আৰু উৰ্মিয়ে এবিধ বৰ সোৱাদ লগা আৰু ভোকো গুচা খোৱা বস্তুৰ কথা শিকিলে।
তাকো মাত্ৰ 15 পইচা দিলে ফুলজুৰি দলঙৰ ওচৰৰ হোটেল এখনত কিনিবলৈ পায়। কথাটো প্ৰকাশে গম পালে হীৰাজুৰি মঞ্জুনাথৰ পৰা। বস্তুবিধত ৰুটি আৰু আলুগুটি ভজা দুইটা একেলগে মেৰিয়াই থোৱা থাকে। নামটো চিঙাৰা। ঘৰলৈ গাখীৰ এটোপা আহিব বুলি ভালকে লাগে যদিও ল'ৰা ছোৱালীহালক ৰ'দে বৰষুণে পঠিয়াব লগা হোৱাৰ গুণে বুঢ়ীগোসাঁনীৰ মনটো বেয়া লাগে। সেই সুযোগতে প্ৰকাশ কুন্মী দুয়োটাই মৰ্টন খাবলৈ বুলি বুঢ়ীমাকৰ পৰা 5 পইচাকৈ খুজিলে। আৰু 5টা পইচা কিবা কৰি যোগাৰ কৰিব পাৰিলেই চিঙাৰা এটাৰ দাম ওলায়ে যায়। তেতিয়া গাখীৰৰ জগ লৈ উন্মী হোটেলৰ মুখত বাটতে ৰৈ থাকে। প্ৰকাশে গৈ চিঙাৰা এটা লৈ আহিলে দুয়োটাই তাতে ভগাই খায়। চিঙাৰাৰ ভিতৰত থকা শুকান জলকীয়া পোৰাৰ কাৰণে দুদিন প্ৰকাশে জগৰ ভিতৰৰ গাখীৰত হাত ভৰাই চলু পাতি আনি উন্মীক খুৱাই দিবলগীয়াও হৈছে। তথাপি উন্মীয়ে নকৈও নোৱাৰে। চিঙাৰা বস্তুটো খাবলৈ বৰ ভাল পায়।